নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন বিষয়ে কথা ক'বলৈ গৈ আছোঁ। বিষয়টো হ'ল মানুহৰ খাদ্য আৰু মানুহৰ খাদ্যাভ্যাস। আমি দেখা পাওঁ যে নিৰ্বাচন অহাৰ লগে লগেই বিভিন্ন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত খাদ্যৰ ওপৰত সদায় বিতৰ্ক হোৱা দেখা যায়। কিন্তু খাদ্যৰ ওপৰত বিতৰ্ক হোৱাটো কিমান সমীচীন বা কিমান গুৰুত্বপূৰ্ণ এইটো বিবেচক মানুহসকলে আৰু যিসকলে লজিকেলি বা ৰেচনেলি থিংকিং কৰিব পাৰে তেওঁলোকে চিন্তা কৰি চোৱা উচিত। কাৰণ দেখা যায় যে খাদ্যাভ্যাস বুলি ক'লে প্ৰত্যেক দেশতে বা প্ৰত্যেক মহাদেশতে খাদ্যাভ্যাস বেলেগ বেলেগ ধৰণৰ হোৱা দেখা যায়। ই বিশেষকৈ মানুহৰ অৱস্থান কৰা জলবায়ু, প্ৰাকৃতিক পৰিৱেশ আৰু তাত উৎপন্ন হোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। মানুহে যেতিয়া বান্দৰৰ দৰে আছিলে তেতিয়া মানুহে ফল মূল খাই বসবাস কৰিছিলে। কিন্তু বান্দৰৰ পৰা যেতিয়া মানুহে হোম'চেপিয়েন বা এপ মানৱলৈ পৰিৱৰ্তন হৈ ভৰিৰ ওপৰত খোজ কঢ়া হ'ল, তেতিয়া হঠাৎ মানুহৰ খাদ্যাভ্যাস পৰিৱৰ্তন হৈ গ'ল। মানুহে ফল মূলতকৈ অধিক পৰিমাণে চিকাৰ কৰি মানুহৰ জীৱ জন্তু খাবলৈ ল'লে। অৰ্থাৎ মানুহে ভেজিটেবলছ জাতীয় বা গছ গছনিৰ পৰা উৎপন্নৰ পৰিৱৰ্তে প্ৰটিন জাতীয় বা মাংসহাৰী খাদ্য অধিক খাবলৈ লোৱা হ'ল। ফলত মানুহৰ মগজুৰো বৃদ্ধি হ'ল আৰু মানুহে সেই প্ৰটিন খাদ্যবোৰ খোৱাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰো কিছু ভালদৰে গঢ় লৈ উঠিলে। কাৰণ আজিকালিও বহুত ডক্তৰে আমাক বুঢ়া বয়সত উপদেশ দিয়া দেখা যায় যে আমাৰ খাদ্যত অধিক প্ৰটিন হ'ব লাগে আৰু কম কাৰ্বহাইড্ৰেট হ'ব লাগে। কিন্তু কালক্ৰমত মানুহে মাংসাহাৰীৰ পৰা আকৌ যেতিয়া এগ্ৰিকালচাৰৰ আৱিষ্কাৰ হ'ল বা খেতিৰ আৱিষ্কাৰ হ'ল, মানুহে স্থায়ী বসতি কৰি থাকিবলৈ ল'লে, তেতিয়া মানুহে পুনৰ আকৌ খেতি কৰিবলৈ লৈ পুনৰ কাৰ্বহাইড্ৰেট অধিক থকা যেনেকৈ ধান বা ঘেঁহু বা মাকৈ মানে গোমধান এই জাতীয় খাদ্যৰ ওপৰত অধিক নিৰ্ভৰশীল হ'বলৈ আৰম্ভ কৰিলে আৰু ফলত মানুহৰ শৰীৰত অধিক কাৰ্বহাইড্ৰেট খাদ্য ইনটেক কৰা হ'ল, মানুহে লোৱা হ'ল। যাৰ ফলত মানুহৰ শৰীৰত চুগাৰ, প্ৰেছাৰ আদি বিভিন্ন ধৰণৰ বেমাৰো আৰম্ভ হ'ল। কিন্তু মানুহৰ খাদ্য তথাপি প্ৰটিন হিচাপে যিটো মাছ মাংস চলি থাকিল, অৰ্থাৎ মানুহে কাৰ্বহাইড্ৰেট আৰু প্ৰটিন দুয়ো ধৰণেই খোৱা হ'ল। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে আমাৰ বহু ঠাইত মানুহে মেক্সিমাম কাৰ্বহাইড্ৰেটেই খায়, প্ৰটিনৰ পৰিমাণ বহুত কম খায়। আৰু যিসকল ভেজিটেৰিয়ান তেওঁলোকে গাখীৰৰ থ্ৰুদি প্ৰটিন পায় যদিও তেওঁলোকে কাৰ্বহাইড্ৰেটৰ ওপৰত অধিক নিৰ্ভৰ কৰে। আৰু তাৰ ফলত মানুহৰ অন্য কিছুমান বেমাৰ আৰম্ভ হ'ল যে যিহেতু কাৰ্বহাইড্ৰেট বেছি খোৱা হ'ল, মানুহৰ তেতিয়া চুগাৰ, প্ৰেছাৰ আৰু অন্য ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ আৰম্ভ হ'ল। এতিয়া মই এবাৰ এজন ডাক্তৰক সুধিলোঁ যে বাঘৰটো দেখোন দাঁতৰ প্ৰব্লেম নহয়, বাঘৰটো কোনোদিন ডেণ্টিষ্টৰ ওচৰলৈ নাই, আমি দেখোন মাহে মাহে দাঁতৰ ডাক্তৰ লৈছোঁ। তেতিয়া ডাক্তৰজনে হাঁহি ক'লে যে বাঘে চুগাৰ নাখায়, বাঘৰ চুগাৰ কোনো ইনটেক নাই, গতিকে তাহাঁতৰ দাঁতৰ প্ৰব্লেম নহয়। তেতিয়া তেওঁ কোৱা কথাটো মই ভাবিলোঁ কথাটোতো হয় বা সঁচাও হ'ব। কাৰণ আমি যিটো চুগাৰ ইনটেক কৰোঁ বাঘে সেইটো নাখায় বা বনৰীয়া জীৱ জন্তুৱে নাখায়। একেদৰে আমি কুকুৰৰ ক্ষেত্ৰত দেখোঁ, ঘৰচীয়া কুকুৰৰ দাঁতৰ বেমাৰ হয় কিন্তু বনৰীয়া কুকুৰ ৰাং কুকুৰৰ নহয়, কাৰণ তেওঁলোকে চুগাৰ থকা বস্তু নাখায় বা কাৰ্বহাইড্ৰেট কম খায়। কিন্তু আমাৰ ঘৰুৱা কুকুৰে ভাতৰ লগতে ভাত, ৰুটি, ব্ৰেড এইবোৰ বিভিন্ন ধৰণৰ বস্তু খায়। গতিকে ঘৰচীয়া কুকুৰৰ চুগাৰো হয় আৰু লগতে দাঁতৰ বেমাৰো হোৱা দেখা যায়। আমি মাজে মাজে কুকুৰকো ডেণ্টিষ্টলৈ নিব লগা হয়। কিন্তু বনৰীয়া জীৱ জন্তুৱে দাঁত ব্ৰাছো নকৰে বা তেওঁলোকে কোনো সেই ধৰণৰ খাদ্য গ্ৰহণ নকৰে বাবে তেওঁলোকৰ সেই প্ৰব্লেম হ'ল। এতিয়া আমি আহোঁ পুনৰ খাদ্যাভ্যাসলৈ কথা। খাদ্যাভ্যাসটো লাহে লাহে যেতিয়া মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে, তাৰ লগত কিছুমান মানুহে যিবোৰ সুচতুৰ মানুহে নিজকে ধৰ্ম প্ৰচাৰক বা ভগৱানৰ দূত বুলি কয়, তেওঁলোকে খাদ্যাভ্যাসটো খাদ্যৰ লগত যোগ দিয়াই দিলে। উদাহৰণস্বৰূপে যে হিন্দুসকলে গৰু নোখোৱা হ'ল, মুছলমানসকলে গাহৰি আৰু কাছ নোখোৱা হ'ল, এনেধৰণৰ কিছুমান বস্তু তেওঁলোকে খাদ্যৰ লগত লগাই দিলে। তেতিয়া এনেকুৱা হৈ গ'ল যে সেইটো ধৰ্মৰ এটা অবিচ্ছেদ্য অংগৰ দৰে হৈ পৰিল। কিন্তু সেই কথাটোত আচলতে কোনো বৈজ্ঞানিক ভিত্তি বা বৈজ্ঞানিক কোনো যুক্তি নাই। ই কেৱল এখন দেশৰ জলবায়ু আৰু তাৰ পৰিস্থিতিৰ ওপৰতহে নিৰ্ভৰ কৰিব লাগে।
মোক এবাৰ এজনে সুধিলে যে হিন্দু মুছলমান আৰু খ্ৰীষ্টানৰ মাজত পাৰ্থক্য কি। তেতিয়া মই ক'লোঁ যে হিন্দু মুছলমান খ্ৰীষ্টানৰ মাজত তেনেকৈ বিশেষ একো পাৰ্থক্য নাই, কিন্তু তাৰ খাদ্যাভ্যাসতে এটা পাৰ্থক্য আছে যে তেওঁলোকৰ যিসকল হিন্দু আছে, হিন্দুসকলৰ যিটো আপোনাৰ কুৰ্ম আৰু বৰাহ ভগৱানৰ অৱতাৰ, কিন্তু হিন্দুসকলে ভগৱানৰ অৱতাৰ কুৰ্ম আৰু বৰাহ খায়। কিন্তু মুছলমানসকলে যদিও কুৰ্ম আৰু বৰাহ তেওঁলোকৰ অৱতাৰ নহয়, তেওঁলোকে কুৰ্ম আৰু বৰাহ নাখায়। আনহাতে মুছলমানসকলে গৰু খায়, কিন্তু হিন্দুসকলে গৰু নাখায়। কিন্তু খ্ৰীষ্টানসকল হ'ল তেওঁলোকে কুৰ্মও খায়, বৰাহো খায় আৰু গৰুও খায়। অৰ্থাৎ যিসকলে গৰু খায়, গাহৰিও খায়, কাছও খায়, তেওঁলোক হ'ল খ্ৰীষ্টান। যিসকলে কেৱল গৰু খায় আৰু কাছ আৰু গাহৰি নাখায়, তেওঁলোক হ'ল মুছলমান। আৰু যিসকলে কাছ আৰু গাহৰি খায় কিন্তু গৰু নাখায়, তেওঁলোক হ'ল হিন্দু। গতিকে খাদ্যৰ ওপৰত অযথা কোনো বিতৰ্ক কৰি কোনো ধৰণৰ বিশ্লেষণ দিয়াতকৈ বৈজ্ঞানিকভাৱে চিন্তা কৰি এখন দেশৰ জলবায়ু বা তাৰ উৎপাদিত খাদ্য সামগ্ৰী, এভেইলেবল সামগ্ৰী, এই সকলোৰ ওপৰত নিৰ্ভৰ কৰিহে বৈজ্ঞানিকভাৱে সিদ্ধান্ত লোৱা উচিত। আৰু কোনোবাই ব্যক্তিগতভাৱে নিৰামিষ ভোজী হৈছে, ভেজিটেৰিয়ান হৈছে, সেইটো তেওঁৰ ব্যক্তিগত কথা। কোনোবাই মাংসাহাৰী হৈছে, সেইটো তেওঁৰ ব্যক্তিগত। কিন্তু এই খোৱাৰ ওপৰত বিতৰ্কসমূহ কোনো বৈজ্ঞানিক ভিত্তি বা যুক্তি নাই। ধন্যবাদ।